ৰাজ্যত চলিছে এতিয়া পঞ্চায়ত নিৰ্বাচনৰ প্ৰচাৰ অভিযান আৰু যেহেতু প্ৰথম পৰ্যায়ৰ নিৰ্বাচন সমাপ্ত হোৱাৰ লগে লগে দ্বিতীয় পৰ্যায়ৰ যি নিৰ্বাচন 7 মেত অনুষ্ঠিত হ'ব আৰু 7 মেত দেখিবলৈ পোৱা গৈছে যে বঙাইগাঁও জিলাকে ধৰি কেইবাখন জিলাত যিহেতু পঞ্চায়ত নিৰ্বাচন হ'ব আৰু এই নিৰ্বাচনক লৈ ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে প্ৰতিটো দলে ইতিমধ্যে প্ৰচাৰ তুংগত উঠা দেখিবলৈ পোৱা গৈছে আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ যোগীঘোপাৰ বালাপাৰা পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ সদস্যগৰাকী নীলিমা খাতুন আৰু নীলিমা খাতুনে প্ৰচাৰ চলা দেখিবলৈ পোৱা গৈছে যে কনৰা বিল গাঁও এখনত প্ৰচাৰ চলা দেখিবলৈ পোৱা গৈছে। মোৰ সতীৰ্থই দৃশ্যাংশ দেখুৱাইছে একাংশ মহিলা পুৰুষ লৈ এইদৰে প্ৰচাৰ চলা দেখিবলৈ পোৱা গৈছে। মোৰ লগত নীলিমা খাতুন আছে, তেওঁৰ পৰা জানিম কি ক'ব আপোনাৰ প্ৰচাৰ কেনেকুৱা চলিছে। হয়, মই নীলিমা খাতুন 56 নং বালাপাৰা গাঁও পঞ্চায়ত অন্তৰ্গত 5 নং ৰাবাটাৰী ব্লকৰ আঞ্চলিক সদস্য। মই ৰাতিপুৱাৰ পৰা এই কনৰাবিলাক আহি ৰাইজৰ লগত মিলি যিবিলাক ৰাস্তা ঘাট চাই আছোঁ, ৰাইজে মোক যিবিলাক সমস্যাবিলাক অৱগত কৰিছে, মোক কৈছে যে মোৰ এইবিলাক ৰাস্তা ঘাট বেয়া হৈ আছে, আপোনাক মই ভোটত যদি জিকাব পাৰে তেনেহ'লে মোৰ এই ৰাস্তাবিলাকে যিটো বেয়া বেয়া ৰাস্তা গাড়ী ঘোঁৰা যাব নোৱাৰে সেইখন ৰাস্তা আপুনি জিতাৰ পিছত ভালকৈ ৰাস্তাবিলাক ভালকৈ দিব যেন মানুহৰ এই ৰাইজবিলাকৰ সহায় হয়। সিহঁতে মোক সঁহাৰি জনাইছে যে মই আপোনাৰ লগত 100% আছোঁ, আপোনাক আমি জিকামেই বুলি আশা ৰাখিছোঁ। গাঁওবাসীয়ে এইবিলাক অভিযোগ দিছিল আপোনাক যেতিয়া প্ৰচাৰ চলাব আহিছিল তেতিয়া অভিযোগ দিছে, ঘৰে ঘৰে মোক অভিযোগ দিছে, ৰাস্তাৰ কথাই বেছি অভিযোগ দিছে যে ৰাস্তাটো ইমান বেয়া, আপুনিতো এই ৰাস্তা দি আহিছে, চাওক ৰাস্তাখন কেনেকুৱা অৱস্থা হৈছে, চাওক আপুনি নিজে নিজ চকুৰে চাই যাওক এইখন ৰাস্তা কি অৱস্থা। আপুনি প্ৰতিশ্ৰুতি দিছে তেওঁলোকক? হয়, মই প্ৰতিশ্ৰুতি দিছে যে বিগত এই 7 মেত যিটো ভোট হ'ব মোক যেন হাতৰ ছবিত ভোটখন দি জয়যুক্ত কৰে সিহঁতে। মই সিহঁতৰ যিবিলাক প্ৰতিশ্ৰুতি মোক দিছে সেইবিলাক 100% বা কৰিবলৈ চেষ্টা কৰিম। যিখিনি মই পাৰোঁ সেইখিনি সমস্যাবিলাক এই কনৰাবিলাক ৰাইজৰ যিবোৰ সমস্যা সেইবিলাক সমাধান কৰিবলৈ চেষ্টা কৰিম। হয়, আচলতে আন এজন এই গাঁওখনৰে স্থানীয় লোক আছে আৰু তেওঁৰ পৰা জানিম কি ক'ব। যিহেতু আজি প্ৰচাৰ চলিছে, 7 মেত অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ৰ ভোট, কেনেকুৱা আপোনালোকৰ গাঁৱত প্ৰচাৰ অভিযান? হ'বলগীয়া নিৰ্বাচন যেটো 7 তাৰিখত হ'বলগীয়া হৈ আছে, হ'ব অনুষ্ঠিত, এই বিষয় লৈ আমি প্ৰচাৰ চলাই আছোঁ। কাৰণ এইকাৰণে চলাই আছোঁ, এইকাৰণে আমি এইবাৰ ওলাই আহিছোঁ, কাৰণ বিগত দিনত যিবিলাক প্ৰতিনিধি আছিল, বিশেষকৈ এই যোৱা 5 বছৰ UDFৰ দখল আছিলে, তাৰ আগতে যদিও কংগ্ৰেছৰ আছিলে, তেওঁলোকৰ তেনেকুৱা আমাৰ অঞ্চলটোত ডেভেলপ কৰাৰ কাৰণে একেবাৰে চিন্তা কৰা নাই, যাৰ কাৰণে এইবেলি আমি যোগ্য একটা কেণ্ডিডেট পাইছোঁ নীলিমা খাতুনক। ইয়াৰ জৰিয়তে আমি আশা কৰিছোঁ আমাৰ গাঁৱৰ যিবিলাক সমস্যা আছে সমাধান হ'ব বুলি আশা ৰাখি আমি তেওঁৰ লগত ওলাই আহিছোঁ। তেওঁক আমি জিকামে 100% জিকিব নীলিমা খাতুন। এটা কথা ক'ব লাগিব যে আপোনাৰ কনৰা গাঁওখন পূৰ্বতে শংকৰকলা গাঁও পঞ্চায়তৰ অন্তৰ্গত আছিল, এতিয়া আমাৰ বালাপাৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত হৈ গ'ল। হয়, আচলতে ক'ব লাগিব প্ৰতিনিধিসকলে প্ৰচাৰ অভিযান চলাত অভিযোগৰ সন্মুখীন হ'বলগীয়া হৈছিল, কাৰণ পূৰ্বতে যিটো 5 বছৰত জনপ্ৰতিনিধিসকলে কেনেকুৱা ধৰণৰ কাম কৰিছিল সেই কামৰ বিৰুদ্ধে কিন্তু এতিয়া অভিযোগ শুনিবলগীয়া হৈছিল প্ৰাৰ্থীসকলে। যি কি নহওক, আজি দেখিবলৈ পোৱা গৈছে যে কংগ্ৰেছ দলৰ যি আঞ্চলিক পঞ্চায়তৰ সদস্য নীলিমা খাতুনে আজি প্ৰচাৰ চলা দেখিবলৈ পোৱা গৈছে আৰু যোগীঘোপাৰ যি কনৰা গাঁৱত দেখিবলৈ পোৱা গৈছে যে অসংখ্য মহিলা পুৰুষ লৈ এইদৰে ঘৰে ঘৰে প্ৰচাৰ কৰা এক দৃশ্যাংশ মোৰ সতীৰ্থই দেখুৱাইছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।